এই নাম্বাৰ 5টো এইটো নাম্বাৰ 5 নহয় আসলতে নাম্বাৰ 5টো কেনেকৈ আজিলৈকে কোনো দেখিয়ে পোৱা নাই ৰেচনেল নাম্বাৰলৈ মই গৈ আছো এটো ৰেচনেল নাম্বাৰৰ ৰাস্তাটো ঠিক আছে এই ৰাস্তাটো ভালকে চিনি পাব লাগিব তেতিয়াহে গৈ ৰেচনেল নাম্বাৰ পাবাগে ডাইৰেক্ট মই ৰেচনেল নাম্বাৰ ডাং মাৰি তোমাক থৈ আহিলে ঘৰলৈ আহিব দিলে ঘূৰি আহিব নোৱাৰিব ৰেচনেল নাম্বাৰটোৱে আমাক পঢ়িবলৈ দিছে এইটো ইয়াৰ পৰা আহিলে ৰেচনেল নাম্বাৰ গোটেই সিস্টেমটো এইটো তো CBSE বোৰ্ডৰ ক্লাছ 8 চেপ্টাৰ নম্বৰ 2 ঠিক আছে আমাক কি দিছে পঢ়িবলৈ ৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰছ ঠিক আছে এটা ৰেচনেল নাম্বাৰটো কোৰ পৰা আহিলে নাম্বাৰ হিষ্ট্ৰিটো গোটেই সিস্টেমটো এটা সৰু সৰু আমাক আইডিয়া লাগে গোটেইখিনি আমি পঢ়িবলৈ দৰকাৰ নাই ৰেচনেল নাম্বাৰটো আহিলে কোৰ পৰা অকনমান সময় মই তাৰ বিষয়ে কৈছো ঠিক আছে আমাৰ ওচৰত পৃথিৱীত যিমান নাম্বাৰ এতিয়ালৈকে মানুহে গম পায় মানুহে জানিবলৈ সক্ষম হৈছে গোটেই নাম্বাৰবোৰক আমি প্ৰথমতে ভাগ কৰি দিব পাৰো কেনেকৈ দুটা ভাগত এটা হৈছে তোমাৰ ৰিয়েল নাম্বাৰ আৰু এটা হৈছে ইমেজিনাৰী নাম্বাৰ ঠিক আছে ইমেজিনাৰী নাম্বাৰছ ৰিয়েল নাম্বাৰছ আৰু ইমেজিনাৰী নাম্বাৰছ যিমানখিনি নাম্বাৰ এতিয়ালৈকে আমি জানো সেই দুটা ভাগতে ভাগ কৰিব পাৰো পৃথিৱীৰ গোটেই নাম্বাৰখিনি কথা কৈছো মই এটা হৈছে ৰিয়েল নাম্বাৰ এটা হৈছে ইমেজিনাৰী নাম্বাৰ এতিয়া এই দুই ভাগ নাম্বাৰকে লগ লগাই আৰু এভাগ নাম্বাৰ আমাৰ ওচৰত থাকে কমপ্লেক্স নাম্বাৰ বুলি কওঁ গতিকে আমাক কমপ্লেক্স নাম্বাৰো দৰকাৰ নাই ইমেজিনাৰী নাম্বাৰৰ কথাও আমাক দৰকাৰ নাই এইবোৰ এতিয়া আমাক দৰকাৰ নাই যিটো আমাক দৰকাৰ আছে সেইটো হৈছে ৰিয়েল নাম্বাৰ আৰু ৰিয়েল নাম্বাৰছ খিনিকে আমি আৰু দুটা ভাগত ভাগ কৰি দিছো এটা হৈছে ৰেচনেল নাম্বাৰছ আৰু এটা হৈছে ইৰেচনেল নাম্বাৰছ ৰেচনেল নাম্বাৰছ আৰু ইৰেচনেল নাম্বাৰছ ঠিক আছে এই ৰিয়েল নাম্বাৰছ খিনিক আমি দুটা ভাগত ভাগ কৰিছো ৰেচনেল নাম্বাৰছ আৰু ইৰেচনেল নাম্বাৰছ এতিয়া এই ৰেচনেল নাম্বাৰটোৱে আমাক পঢ়িবলৈ দিছে এইটো ইয়াৰ পৰা আহিলে ৰেচনেল নাম্বাৰ গোটেই সিস্টেমটো এইটো এতিয়া আমি ৰেচনেল নাম্বাৰৰ বিষয়ে পঢ়িব লাগিব ঠিক আছে এতিয়া ৰেচনেল নাম্বাৰখিনি কথা পঢ়া আগত বুজি পালা ৰেচনেল নাম্বাৰ ক'ৰ পৰা আহিলে এতিয়া আমি এইখিনি পামগৈ ডাইৰেক্ট ৰেচনেল নাম্বাৰ নাপামগৈ কথাটো এনেকুৱা হ'ল একদম প্ৰথমতে কি হৈছিলে যেতিয়া আমাৰ ওচৰত নাম্বাৰ সিস্টেমটো নাছিলে আমি যেতিয়া হিসাব কৰিব লাগে ধৰা কোনোবা এজন মানুহে আন এজন মানুহক বস্তু কেইটামান দিলে বোলে 5টা বস্তু দিলে এতিয়া বস্তু 5টা দিলেতো কেনেকৈ হিসাব কৰিব এনেকৈ হিসাব কৰিছিলো আমি 1 2 3 4 5 5টা বস্তু দিলো বোলে মই কোনোবাই কাৰোবাৰ পৰা বোলে 10টা বস্তু ধাৰলৈ ললে কেনেকৈ মনত ৰাখিম 2 4 5 6 7 8 9 10 এনেকৈ লিখিছিলো তাৰ পিছত বেলেগ বেলেগ নাম্বাৰ সিস্টেম আমাৰ ওচৰত আহিলে আমি এইবোৰ ৰোমানতো লিখিব পাৰো কেনেকৈ লিখে 5টো এনেকৈ লিখে 5 বা মানে এইবোৰ যে আমি যে লিখিছো ভি বুলি 5টো লিখিছো নহলে বা ইংলিছত লিখিলে এটো 5 বা অসমীয়াত লিখিলে এটো 5 এইবোৰ যে আমি লিখিছো এইবোৰ আমি জাস্ট এটা সিম্বল হয় এই নাম্বাৰ 5টো এইটো নাম্বাৰ 5 নহয় আসলতে নাম্বাৰ 5টো কেনেকৈ আজিলৈকে কোনো দেখিয়ে পোৱা নাই নাম্বাৰ 5টো কি আজিলৈকে কোনো দেখিয়ে পোৱা নাই আমিতো অসমীয়াত আমি এনেকৈ কওঁ এনেকৈ এইটো এটা সিম্বল হয় এনেকৈ আমি ডিনোট কৰো নাম্বাৰ 5টো অসমীয়াত এনেকৈ ইংলিছত ডিনোট কৰো যেনেকৈ তেনেকৈ ডিনোট কৰিব পাৰো আমাৰ সুবিধা অনুসৰি তো আমাৰ সিস্টেম কিছুমান বনাই ললো ডিনোট কৰিবলৈ নাম্বাৰ 5টোক আমি দেখাই নাম্বাৰ 5টো কেনেকৈ আসলতে নাম্বাৰ 5 নহয়তো এইটোতো আমি ডিনোটে কৰিছো এনেকৈ নাম্বাৰ 5 বুলি সেইটো বেলেগ এটা কথা বাৰু তো কথাটো এইটো মানে আমি বেলেগ বেলেগ ধৰণে হিসাব কৰিবৰ কাৰণে নাম্বাৰবোৰ এনেকৈ ডিনোট কৰিব পাৰো একদম প্ৰথমতে আমি এনেকৈ যেতিয়া ডিনোট কৰিছিলো আঁচ পাৰি ডাঙৰ নাম্বাৰবোৰ আমাৰ লিখিবলৈ বহুত সমস্যা হৈছিলে তাৰ পিছত নাম্বাৰবোৰ ডিনোট কৰিবলৈ লাহে লাহে সিস্টেমবোৰ আপডেট হৈ আহি থাকিলে লাহে লাহে উন্নত হৈ আহি থাকিলে আহি আমি এই অৱস্থাটো পালোহি যে এতিয়া আমি নাম্বাৰবোৰ এনেকৈ ডিনোট কৰো 1টোক আমি এনেকৈ কলো 2টোক এনেকৈ কলো 3 4 5 6 7 8 9 এনেকৈ গৈ থাকে এতিয়া আমি নাম্বাৰবোৰ এনেকৈ ডিনোট কৰিব পাৰো এতিয়া মেইন কথাটো হ'ল নাম্বাৰবোৰ আমি কি কাৰণে ইউজ কৰো কাউন্ট কৰিবৰ কাৰণে ইউজ কৰো মেইনলি তো আমি যিখিনি নাম্বাৰ কাউন্ট কৰিবৰ কাৰণে ইউজ কৰো ধৰা আমাৰ ওচৰত কিবা বস্তু এটা আছে মোৰ ওচৰত বোলে মাৰ্কাৰ কেইটা আছে বোলে দুটা আছে 1 2 1 2 হ'ল বোলে তিনটা থকা হলে 1 2 3 এনেকৈ আমি হিসাব কৰিব পাৰিলো ঠিক আছে এতিয়া মেইন কথাটো হ'ল এই হিসাব কৰিবলৈ যিখিনি নাম্বাৰ আমাক দৰকাৰ হয় কাউন্ট কৰিবৰ কাৰণে যিখিনি আমাৰ নাম্বাৰ আমাক দৰকাৰ হয় সেই নাম্বাৰখিনিৰ নাম দিলো আমি নেচাৰেল নাম্বাৰছ ঠিক আছে নেচাৰেল নাম্বাৰছ মই ৰেচনেল নাম্বাৰলৈ মই গৈ আছো
এইটো ৰেচনেল নাম্বাৰৰ ৰাস্তাটো ঠিক আছে এই ৰাস্তাটো ভালকৈ চিনি পাব লাগিব তেতিয়াহে গৈ গৈ ৰেচনেল নাম্বাৰ পাবাগৈ ডাইৰেক্ট মই ৰেচনেল নাম্বাৰ দাং মাৰি তোমাক থৈ আহিলে ঘৰলৈ আহিব দিলে ঘূৰি আহিব নোৱাৰিব হ'ল গতিকে ৰেচনেল নাম্বাৰ এটা ৰাস্তাইদি আমি যাব লাগিব তো মই এইটো ৰাস্তাটো তোমাক মানে কি বুলি কয় চিনাকি কৰাই দিছোঁ ঠিক আছে ৰাস্তাটো চিনাকি কৰাই দিছোঁ কেনেকৈ গৈ আছোঁ আমি ৰেচনেল নাম্বাৰলৈ তো প্ৰথম কথাটো হৈছে আমি যোনবোৰ নাম্বাৰ আমাক হিচাপ কৰিবলৈ লাগে সেই নাম্বাৰবোৰ যিমানখিনি নাম্বাৰ আমাক আছে গোটেই পৃথিৱীত যিমান নাম্বাৰ আছে যিমানখিনি নাম্বাৰ আমাক হিচাপ কৰিবলৈ লাগে কাউণ্ট কৰিবলৈ লাগে সেই গোটেই নাম্বাৰবোৰৰ নাম নেচাৰেল নাম্বাৰ ঠিক আছে এতিয়া নেচাৰেল নাম্বাৰবোৰত কি হয় কেনেকৈ হিচাপ কৰিম মই 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ গৈ থাকিব ঠিক আছে গৈ থাকিব এতিয়া ইয়াত চোৱা এই 0টো 10টোত নাম্বাৰ 10টো ইয়াত ইনক্লুড আছে নেচাৰেল নাম্বাৰত নাম্বাৰ 10টো ইনক্লুড কৰা আছে কিন্তু নাম্বাৰ 10টোত এই 0 এটা আছে চোৱা 0টো এই 0টো কিন্তু 9লৈকে এইখিনিলৈকে নাই পাছত যিখিনি নাম্বাৰ আমাৰ ইউজ হ'ব এই 1ৰ পৰা 9লৈকে যিখিনি নাম্বাৰ ইউজ কৰিছোঁ আমি সেই নাম্বাৰখিনিকে ইউজ কৰি আমি বেলেগ নাম্বাৰ বনাই গৈ আছোঁ কিন্তু 10ত 0 এটা আহি গ'ল যিটো 9লৈকে আমাৰ ওচৰত দেখিবলৈ পোৱা নাছিলোঁ তো এই 0টো ক'ৰ পৰা আহিলে 0টোকো আমি বেলেগ এটা নাম্বাৰ হিচাপে ইনক্লুড কৰিব লাগিব গতিকে 0টো যদি আমি নেচাৰেল নাম্বাৰত চোৱা বাকীখিনি নাম্বাৰ আমি 11 12 13 14 15 এই নাম্বাৰখিনি আমি বনাবলৈ যিখিনি নাম্বাৰ ইউজ কৰিছোঁ 1ৰ পৰা 9লৈকে যিকেইটা নাম্বাৰ আছে সেইকেইটাকে বাৰে ইউজ কৰি আছোঁ নাই কৰা জানো কিন্তু 10ত যোনটো এটা আমাৰ নতুন এটা কেৰেক্টাৰ আহি গ'ল এই 0টো আমি ইয়াত 1ৰ পৰা 9ৰ ভিতৰত ক'তো ইনক্লুড কৰা নাই কাৰণ এই 1ৰ পৰা যিকেইটা নাম্বাৰ আমাৰ ওচৰত আছে এই নাম্বাৰকেইটা আমি কাউণ্ট কৰিবৰ কাৰণে ইউজ কৰোঁ আৰু কাউণ্ট কৰিবৰ কাৰণে ইউজ কৰা নাম্বাৰবোৰক আমি নেচাৰেল নাম্বাৰ বুলি কৈছোঁ আৰু ইয়াত আমি যদি 0টো ইনক্লুড কৰি দিওঁ 0টো 1তকৈ সৰু তো মই এনেকৈ হিচাপ কৰিম নেকি 0 1 2 3 তো মোৰ ওচৰত বস্তু আছে 4টা আৰু হিচাপ পাইছোঁ মই 3টা 3লৈকেহে গ'ল 0 1 2 3 এনেকৈ হিচাপ কৰিলে দেখোন ভুল হৈ যাব তো যিবোৰ নাম্বাৰ আমাৰ হিচাপ কৰিবৰ কাৰণে কাউণ্ট কৰিবৰ কাৰণে ইউজ কৰোঁ তাত আমি 0টো ইনক্লুড কৰিব নোৱাৰোঁ মেইন কথা হ'ল গতিকে যদিহে মই 0টো ইনক্লুড কৰি দিওঁ এই গোটেই নাম্বাৰখিনি নাম এটা বেলেগ এটা নাম দিব লাগিব কাৰণ এই নাম্বাৰখিনি গোটেইখিনি কাউণ্ট কৰিবৰ কাৰণে ইউজ নকৰে 0টো মই এক্সট্ৰাকৈ 0 বুলি কি কাউণ্ট কৰিম 0 1 2 3 এনেকৈ কাউণ্ট কৰিম নেকি মই কাউণ্ট কৰিবলৈ হ'লে একদম প্ৰথম যোনটো সৰু নাম্বাৰ তুমি লাগে যিমান ধনী হোৱা দুখীয়া হোৱা যি হোৱা 1ৰ পৰাই আৰম্ভ কৰিব লাগিব কাউণ্ট কৰিবলৈ হ'লে কাউণ্ট সদায় 1ৰ পৰাইতো 1ৰ পৰাইতো ষ্টাৰ্ট হ'ব কি আম্বানী 1ৰ পৰা ষ্টাৰ্ট কৰিব নেকি কাউণ্টটো সদায় 1ৰ পৰাই ষ্টাৰ্ট হ'ব কাউণ্টিং গতিকে কাউণ্ট কৰিবৰ কাৰণে যিমানখিনি নাম্বাৰ লাগে প্ৰথম নাম্বাৰটো 1এই হ'ব 0 হ'ব নোৱাৰে গতিকে যদিহে 0টো আমি এজ এ ছেপাৰেট বেলেগ এটা নাম্বাৰ যদি আমি ইনক্লুড কৰিবলৈ হয় তেতিয়াহ'লে সেই গোটেই নাম্বাৰখিনি নামটোৱে সলাই পেলাব লাগিব নেচাৰেল নাম্বাৰ বুলি ক'ব নোৱাৰোঁ কাৰণ নেচাৰেল নাম্বাৰখিনি গোটেইখিনি কাউণ্ট কৰিবৰ কাৰণে ইউজ কৰোঁ ন তো 0 ইনক্লুড কৰা নাম্বাৰখিনিক আমি কৈ দিলোঁ হোল নাম্বাৰছ 0 ইনক্লুড কৰা নাম্বাৰখিনি আমি দিলোঁ কি হোল নাম্বাৰছ ঠিক আছে গতিকে হোল নাম্বাৰত কি থাকে 0 প্লাছ অল দ্য নেচাৰেল নাম্বাৰছ 0 প্লাছ অল দ্য নেচাৰেল নাম্বাৰছ মানে নেচাৰেল নাম্বাৰখিনি আৰু লগতে 0টো যদি ইনক্লুড কৰি দিওঁ এজ এ ছেপাৰেট নাম্বাৰ এজ এ ডিফাৰেণ্ট নাম্বাৰ তো যদি তাত গোটেই নাম্বাৰখিনি একেলগ কৰি পেলাই নি আমি কি বুলি কওঁ হোল নাম্বাৰ হ'ল 0ৰ সমস্যা সমাধান হৈ গ'ল এতিয়া এই নেচাৰেল নাম্বাৰখিনি আমি কি কৰোঁ কাউণ্ট কৰিবৰ কাৰণে ইউজ কৰোঁ হ'ল মেইন কথাটো হ'ল মই আৰু এটা মোৰ ওচৰত সমস্যা কি আহিলে পাছত পেজ শেষ হৈ গ'ল পেজ আনিব লাগিব ৰ'ব আৰু এটা মোৰ ওচৰত সমস্যা হ'ল কি মই যেতিয়া নেচাৰেল নাম্বাৰছখিনি কাউণ্ট কৰিবলৈ ইউজ কৰিছিলোঁ কাউণ্ট কৰিবৰ কাৰণে 1 2 3 4 এনেকৈ কৰি পেলাই মই যেতিয়া ইউজ কৰিছিলোঁ তেতিয়া মই ইয়াত 0টো ইনক্লুড কৰিব পৰা নাছিলোঁ এক্সট্ৰাকৈ কাৰণ 0ৰ পৰা আমি কাউণ্ট ষ্টাৰ্ট নকৰোঁ 1ৰ পৰা কৰোঁ গতিকে মই যেতিয়া 0টো লগাই পেলাই নি 0 1 2 3 এনেকৈ গোটেই নাম্বাৰখিনি ষ্টাৰ্ট হ'ব বুলি ক'লোঁ তেতিয়া এই গোটেই নাম্বাৰখিনিক মই এটা নাম দিলোঁ হোল নাম্বাৰছ ঠিক আছে এইখিনিলৈকে সমস্যা সমাধান হৈ গ'ল এতিয়া কাৰণ 1 2 3 4 5 6 7 8 9 10 11 এনেকৈ গৈছে আমি দেখিছোঁ যে প্ৰত্যেকটো নাম্বাৰে 1ৰ পৰা 9লৈকে যিকেইটা নাম্বাৰ আছে সেইকেইটাকে উল্টা পুল্টা কৰি পেলাই নাম্বাৰখিনি আমি বনাই গৈ আছোঁ কিন্তু 10ত যে 0 নতুন কেৰেক্টাৰ এটা আহিলে ইয়াক আমি কিন্তু 1ৰ পৰা 9লৈকে ক'তো ইনক্লুড কৰা নাই কেলৈ ইনক্লুড কৰা নাই কাৰণ এইকেইটা নাম্বাৰ আমি কাউণ্ট কৰিবৰ কাৰণে ইউজ কৰোঁ 0টোৰ পৰা আমি ষ্টাৰ্ট কৰিব নোৱাৰোঁ কাউণ্টিং ষ্টাৰ্ট 1ৰ পৰাই হ'ব ঠিক আছে তো
সেইকাৰণে যেতিয়া জিৰ'টো আমি এজ এ বেলেগ এটা নাম্বাৰ আমি যেতিয়া ছেপাৰেটলি মই এইটো যেতিয়া ইনক্লুড কৰিলোঁ তো সেইটো গোটেই নাম্বাৰখিনিৰ নামটোৱে সলনি হৈ গ'ল যে হোল নাম্বাৰ নাম দিলোঁ ঠিক আছে এতিয়া মেইন কথা হ'ল এই গোটেই বস্তুটো এনেকৈও বুজিব পাৰা তুমি চোৱা এই গোটেই বস্তুটো এনেকৈও বুজিব পাৰা ধৰা মই 10 টকা দি 20টা এপল কিনিলোঁ আৰু বজাৰত নি মই 15 টকাত বিক্ৰী কৰি দিলোঁ তো মোৰ প্ৰফিটটো কিমান হ'ল 5 টকা প্ৰফিট হ'ল 10 টকাত কিনি 15 টকাত বিকিছোঁ 5 টকা প্ৰফিট হ'লনে আকৌ ধৰা মই যদি 10 টকা এপল কিনো 20টা এপল মই যদি গৈ পেলাই নি 5 টকাত বিক্ৰী কৰি দিওঁগৈ বজাৰত নি তেতিয়াহ'লে মোৰ লছটো কিমান হ'ব 5 টকা 10 টকাত কিনি 5 টকাত বিকিলোঁ তো 5 টকা এটা লছ হ'ল ন 10 টকাত কিনি 15 টকাত বিকিলোঁ 5 টকা এটা লাভ হ'ল গতিকে মোৰ 5 টকাটো ইয়াতো 5 লিখিছোঁ ইয়াতো 5 লিখিছোঁ লাভেই কোনটো লাভ হ'ল কোনটো লোকচান হ'ল কেনেকৈ গম পাম লাভটোৰ আগত মই প্লাছ চিন এটা দিলোঁ বা একো নিদিলেও প্লাছ চিন বুলি ধৰি ল'লোঁ লছ যোনটো হৈছে লছ হোৱা 5 টকাটোৰ আগত মই নিগেটিভ চিন এটা দিব লাগিব নিগেটিভ চিনটো দিলে মানে মাইনাছ চিন এটা দিব লাগিব তেতিয়া গম পাম যে মোৰ 5 টকাটো লছ হ'ল মানে মেইন কথাটো হ'ল আমাক কিছুমান এনেকুৱা ধৰণৰ নিগেটিভ নাম্বাৰ দৰকাৰ হ'ল এনেকুৱা কিছুমান আমাক নিগেটিভ নাম্বাৰ দৰকাৰ হ'ল ডে টু ডে লাইফত গতিকে এই নিগেটিভ নাম্বাৰবোৰ আমি যদি ইনক্লুড কৰি দিওঁ নিগেটিভ নাম্বাৰবোৰ আমি যদি এই হোল নাম্বাৰত ইনক্লুড কৰি দিওঁ ঠিক আছে তেতিয়াহ'লে সেই গোটেই নিগেটিভ নাম্বাৰখিনি প্লাছ হোল নাম্বাৰছ এই গোটেই নাম্বাৰখিনিক আমি নাম দি দিলোঁ ইণ্টিজাৰ্ছ নাম দি দিলোঁ হ'ল এইখিনিলৈকে সমস্যা শেষ নিগেটিভ নাম্বাৰো ইনক্লুড কৰি ল'লোঁ আমি নিগেটিভ নাম্বাৰবোৰ মাইনাছ ইনফিনিটিৰ পৰা ডট -1 -2 -3 এনেকৈ গৈ 0 পাবগৈ তাৰপিছত 0ৰ পৰা হোল নাম্বাৰখিনি গোটেইখিনি ষ্টাৰ্ট হ'ব 1 2 3 4 এনেকৈ যাব ঠিক আছে এইখিনি গোটেইখিনি হৈছে আমাৰ কি ইণ্টিজাৰ্ছ হ'ল এতিয়া মেইন কথাটো হ'ল আৰু এটা সমস্যা আহিলে আমাৰ ওচৰত সমস্যাটো এনেকুৱা ধৰণৰ ধৰা মোৰ ওচৰত এটা আপেল আছে আপেলটোৰ মোক সুধিলে কোনোবাই তই কিমান আপেল খালি তো আপেলটো মই 4 ভাগ কৰি তাৰে এভাগ খালোঁ সেই কথাটো মই এতিয়া সংখ্যাত কেনেকৈ লিখিম এতিয়া সেইটো সংখ্যাত লিখিবলৈ হ'লে মই তলত লিখিলোঁ 4 ওপৰত লিখিলোঁ 1 তাৰমানে মই আপেলটো 4 ভাগ কৰি তাৰে এভাগ খালোঁ এনেকৈ লিখিব লগাত পৰিলে হ'ল এতিয়া সৃষ্টি হৈ গ'ল ৰেচনেল নাম্বাৰছ এইবোৰে ৰেচনেল নাম্বাৰ এই ৰেচনেল নাম্বাৰবোৰত কি নাম্বাৰ সোমাই আছে এই 1টো কি 1টো ক'ত থাকে নেচাৰেল নাম্বাৰত থাকে হোল নাম্বাৰটো আছে 1টো ইণ্টিজাৰ্ছখিনিতো 1টো আছে 4টো কি নেচাৰেল নাম্বাৰত আছে হোল নাম্বাৰত আছে ইণ্টিজাৰ্ছখিনিতো আছে মানে এই গোটেই তিনি ধৰণৰ নাম্বাৰ ইউজ কৰি আমি যেতিয়া এনেকৈ ভগ্নাংশবোৰ বনাওঁ বা যিকোনো এটা নাম্বাৰ ভগ্নাংশত ফ্ৰেকশ্যনত যে লিখিবই লাগিব এনেকুৱা কথা নহয় ফ্ৰেকশ্যনত লিখিব পৰাটো হৈ যাব আমাৰ ৰেচনেল নাম্বাৰ মানে কথাটো এনেকুৱা মই যদি 5 লিখোঁ এই 5টো তলত 1 এটা লুকাই থাকে আমি চবেই জানো ঠিক আছে গতিকে 5টো এটা কি ৰেচনেল নাম্বাৰ কাৰণ ৰেচনেল নাম্বাৰ ডেফিনিশ্যনটোৱে P/Q হ'ব লাগে এনেকুৱা ভগ্নাংশৰ আকাৰত ফ্ৰেকশ্যনৰ আকাৰত যিবোৰ নাম্বাৰ লিখিব পাৰোঁ লিখা আছে নহ'লে বা লিখিব যে লাগিব সেইটো কথাও নহয় যদিহে লিখিব পাৰোঁ সেই নাম্বাৰটো তেতিয়াও হ'ব আমাৰ ৰেচনেল নাম্বাৰ মানে ৰেচনেল নাম্বাৰত কি হয় ৰেচনেল নাম্বাৰত গোটেই নাম্বাৰখিনি সোমাই থাকে ৰেচনেল নাম্বাৰত গোটেই নাম্বাৰখিনি সোমাই থাকে কি সোমাই থাকে 1 নম্বৰত আহি গ'ল নেচাৰেল নাম্বাৰখিনি গোটেইখিনি লগাই লগতে 0টো লগাই দিলে কি হৈ যায় হোল নাম্বাৰ গোটেই হোল নাম্বাৰখিনি ল'লোঁ আৰু লগতে নিগেটিভ নাম্বাৰখিনি লৈ ল'লোঁ নিগেটিভ প্লাছ পজিটিভ গোটেই হোল নাম্বাৰখিনি আৰু নিগেটিভ নাম্বাৰখিনি এইখিনি কি ক'ম আমি ইণ্টিজাৰ্ছ আৰু এই গোটেইখিনি এক লগাই
যি নাম্বাৰ আমি আমাৰ ওচৰত আছে গোটেই নাম্বাৰখিনি এক লগাই যেতিয়া আমি ফ্ৰেকশ্যনত লিখোঁ 1/2 4/8 এনেকৈ যেতিয়া আমি ফ্ৰেকশ্যনত লিখোঁ এই ফ্ৰেকশ্যনত লিখিবলৈ বা -2/6 এই গোটেই নাম্বাৰখিনি ইউজ কৰিয়েতো আমি ফ্ৰেকশ্যনবোৰ বনাই আছোঁ তো এই ফ্ৰেকশ্যনবোৰ বনাবলৈ এই নাম্বাৰ সোপাইতো ইউজ হৈ আছে গতিকে এই গোটেই নাম্বাৰ সোপাক লগাই যেতিয়া আমি ফ্ৰেকশ্যন বনাবলৈ ল'লোঁ এনেকৈ ফ্ৰেকশ্যন কেলৈ বনাবলগীয়া হ'ল আপেলটো খাই কিমান খালা সুধিলে কি বুলি ক'বা তুমি 4 ভাগৰ এভাগ খালোঁ 5 ভাগ কৰি 2 ভাগ খালোঁ এনে ক'ব লগাত কিছুমান আমাক নাম্বাৰ দৰকাৰ হ'ল বেলেগ বেলেগ ছিটুৱেশ্যনত তো এই গোটেই নাম্বাৰখিনি লগাই যেতিয়া আমি ফ্ৰেকশ্যনত নাম্বাৰ বনাবলৈ ল'লোঁ এই গোটেই নাম্বাৰবোৰক একেলগে আমি ৰেচনেল নাম্বাৰ বুলি ক'লোঁ ৰেচনেল নাম্বাৰ হ'ল এতিয়া ইয়াৰ ডেফিনেশ্যনটো কি ৰেচনেল নাম্বাৰ ডেফিনেশ্যনটো তুমি কেনেকৈ দিবা চোৱা